বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। বটদ্ৰৱাৰ চলাপথাৰত চলা এই ড্ৰাগছ বিৰোধী অভিযানত আটক এজন সৰবৰাহকাৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন কদমনি গাঁৱৰ কুখ্যাত ড্ৰাগছ মাফিয়া ইৰফান আলী। জব্দ ড্ৰাগছৰ লগতে এটা মোবাইল ফোন AS02AM8847 নম্বৰৰ স্কুটি আৰু 40টা খালী কণ্টেইনাৰ। অধিক তথ্যৰ বাবে কুখ্যাত সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে। ৰিপৰ্ট UNV নিউজ। কোনটা কন্টেনার ইরফান আলী। হ্যাঁ ইরফান আলী কি নাম? ইরফান আলী, ঘর কত? কদমনি। কদমনি। এই ড্রাগস কাপা নিছ? এই তারপরে গুলজার, তারপরে কার পরা? গুলজার, গুলজার গুলজার ঘর কত? কদমনি। মানে কেবা বড় দৌড়াইছো এখন তো 4 সেকেন্ড 4 বেশি এই দুপুগুরি দৌড়াইতে এইলো মানে